আৰু মই স্কুলৰ পৰা আহিয়ে এয়া চুলি তুলি ধুইছোঁ। আচলতে যাব লগা আছে এফালে, আৰু ৰাতিপুৱা মানে ইমানেই খৰধৰ হয়, সেইটো কাৰণে মানে চুলি তুলি ধুবলৈ ইমান বেছি সময়ে নহয়, মই আহি পিনেহে ধুওঁ প্ৰায়। আৰু এইফালে এয়া প্ৰথমতে মইশ্চাৰাইজাৰ ক্ৰীম অলপ লগাই লৈছোঁ, যিহেতু ইমানেই বেছি ড্ৰাই হৈছে নহয়, গোটেই এনভাইৰনমেণ্টটোৱে ড্ৰাই হৈ গৈছে, স্কিন শুকাই একদম কিবা কৰকৰীয়া টাইপ হৈ গৈছে। আৰু তাৰ পাছতে এয়া লগাইছোঁ ছানস্ক্ৰীনটো লগাবই লাগিব, যিহেতু বাহিৰলৈ যোৱাৰ কথা। আৰু ছানস্ক্ৰীন একদম এসোপামান লগাই লৈছোঁ, কাৰণ তেতিয়া মানে বাহিৰত গ'লে একো চিন্তা নাই আৰু সেইকাৰণে। আৰু এতিয়া গম পাইছে চাগে মই অকণমান মেকআপ কৰিব লৈছোঁ, আৰু এই বস্তুটোৱে মোৰ বহুত বেছি টান লাগে, কাৰণ মই একদম এক্সপাৰ্ট নহয় এইবিলাকত। কিন্তু তথাপি অকণমান যিহেতু যাব লগা হৈছে, সেইকাৰণে মই এয়া ফাউণ্ডেশ্যন অলপ টেপ কৰি ল'ম। তাৰপাছতে এয়া ব্ৰাছডালেদি খুব ধুনীয়াকৈ লগাই ল'ম ফাউণ্ডেশ্যনখিনি। আৰু ফাউণ্ডেশ্যনখিনি লগোৱাৰ পিছতে মই অকণমান কম্পেক্ট পাউডাৰ ইউজ কৰিম, যিটো মানে তেতিয়া মানে বহি যাব খুব ধুনীয়াকৈ মেকআপটো। আৰু এয়া ব্ৰাছডালেৰে মই খুব ধুনীয়াকৈ এয়া লগাই লৈছোঁ। আৰু ব্ৰাছডাল ইউজ কৰিলে মানে ব্লেণ্ড কৰিবলৈ বহুত বেছি ভাল হয়, খুব ধুনীয়াকৈ মানে মিলি যায় আৰু বেছি টাইম নালাগে। হাতেদি কৰিলে বহুত বেছি টাইম লাগে মোৰ, কিছুমানে পাৰে, কিন্তু মই ইমান ভালকৈ নোৱাৰোঁ, হাতেদি বহুত টাইম লাগি যায়, সেইকাৰণে এই ব্ৰাছডালে মই ইউজ কৰোঁ। আৰু এইফালে এয়া কম্পেক্ট পাউডাৰ লগাইছোঁ, মই লেকমিৰে লগাওঁ কম্পেক্ট পাউডাৰ। আৰু লেকমিৰ কম্পেক্ট পাউডাৰটো লগাই লোৱাৰ পিছতে আইব্ৰ' আৰু লগতে অকণমান কাজল লগাম আৰু অকণমান আই শ্বেডো লগাম, তেনেদৰে লগাম। আৰু জানেই মই বহুত বেছি হেভি মেকআপ নকৰোঁ, আৰু মেকআপ কৰিলে মানে ভালো নাপাওঁ বেছিকৈ মেকআপ কৰি, সেইটো কাৰণে। আৰু এইফালে এয়া অলমষ্ট ডান। আৰু এয়া অকণমান ৰঙা ৰঙা হৈ থাকিলে গালখন ভাল লাগিব, যিহেতু এফালে যোৱাৰ কথা, সেইকাৰণে এয়া অকণমান লগাই লৈছোঁ, ৰঙা ৰঙা কৰি লৈছোঁ গাল দুখন, দেখিবলৈ যাতে খুব ধুনীয়া লাগে। আৰু এয়া ওলাই মেলি প্ৰায় ৰেডি হ'ব হৈছে। আৰু তাৰপিছতে মই কাপোৰযোৰ পিন্ধিম একদম জল্দি, কাৰণ যাব লগা আছে এফালে, আৰু যথেষ্ট দূৰ হয়, আমি থকা ঠাইৰ পৰা প্ৰায় 1 ঘণ্টা লাগিব গাড়ীত গ'লে, সেইকাৰণে একদম জল্দিকৈ ওলাইছোঁ। আৰু এইফালে ছোৱালীৰো যিহেতু এক্সাম চলি আছে, গতিকে বহুত মানে টাইমৰ স্কাৰচিটি, মানে ইমানেই মোৰ টাইমটো মিলাবলৈ কাৰণে দিগদাৰ হৈ যায় নহয়, আজিকালি মিলাবই নোৱাৰোঁ। আৰু বজাৰ কৰিব লগা থাকিলেও মানে মোৰ কি হয়, বজাৰ কৰিবলৈ যাবলৈ মোৰ সময় নোহোৱা নিচিনা হৈ যায়গৈ, কাৰণ স্কুলৰ পৰা আহি পোৱাৰ পিছতে সন্ধিয়া হয়েই। তাৰপিছত আকৌ ছোৱালী যিহেতু এতিয়া ফাইনেল এক্সামৰ সময়, গতিকে ৰাতি ওলাই গ'লে আকৌ তাই পঢ়াটো অকণমান দিগদাৰ হৈ যায়, সেইটো কাৰণে ৰাতি বিশেষ ওলাই যোৱা নহয়। সেইকাৰণে মোৰ মানে বস্তুবোৰ প্ৰায় আদায় হৈছে এইবিলাক, কিন্তু মানে কিনিবলৈ সময় পোৱা নাই। এইফালে মই এতিয়া লগাওঁতে চাইছোঁ সেন্দুৰটো একদম গৈ তলিয়ে পালেগৈ, কিন্তু মানে মই কিনিবলৈ পাহৰি গৈছোঁ, স্কুলৰ পৰা আহোঁতে কাইলৈ লৈ আহিব লাগিব অলপমান সেন্দুৰ। আৰু এইফালে এয়া লগাই মেলি হৈ গ'ল, আইব্ৰ'ডাল খুব ধুনীয়াকৈ লগাইছোঁ, একদম সৰুকৈ আৰু বেছি ডাঙৰ কৰা নাই, এনেদৰে লগাইছোঁ। এইফালে মই লিপষ্টিক লগাব লৈছোঁ, আৰু লিপষ্টিক লগালেহে মানে যেতিয়া লিপষ্টিকটো লগোৱা যায়, তেতিয়াহে মানে মুখখনৰ উজ্জ্বলতাটো বৃদ্ধি হয়। একো নলগালেও যদি সুদা লিপষ্টিকখনেই লগাই লোৱা হয়, তেতিয়া মানে মুখখন উজ্জ্বল দেখায়। আৰু এয়া মই লিপষ্টিকখিনি লগাইছোঁ, আৰু এইটো লেকমিৰ লিপষ্টিক হয়, এইটো খুব বেছি ধুনীয়া পাইছোঁ দেই মই। এইটো মেট হয়, মেট ফিনিছ হয়, কিন্তু খুব বেছি ধুনীয়া। এইটো লোৱা দিন হ'ল, আৰু এতিয়া শেষেই হওঁ হৈছে, আকৌ এটা অৰ্ডাৰ দিব লাগিব। আৰু শ্বেডটোও মোৰ ভাল লাগিছে, অকণমান মেৰুন টাইপৰ হয়, মানে বহুত কাপোৰৰ লগতে মেচ কৰে, সেইকাৰণে মই এইটো খুব বেছি মোৰ ভাল লাগিছে। আৰু এয়া সেন্দুৰটো দিছে না, একদম যেনে তেনে ৰুকি অকণমান লগাইছোঁ। আৰু মানে মই সদায় পাহৰি যাওঁ, স্কুলৰ পৰা আহোঁতে মই নামি লৈ আহিব পাৰোঁ, কিন্তু মানে একদম পাহৰি যোৱা নিচিনা হয়, আৰু জল্দি হয়, কাৰণ ছোৱালীকো আকৌ আনিব লাগে, এফালে ছোৱালীৰ বেগ থাকে, আকৌ মোৰ বেগ, মানে আকৌ তাইক ল'ব লাগে, সেইকাৰণে বহুত বেছি প্ৰব্লেম হৈ যায় মোৰ অহা সময়টোত। লগাই লৈছোঁ, এয়া প্ৰায় কমপ্লিট হৈছে। আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এইফালে এইখিনি ফুড দেখিছা নাই, খুব ধুনীয়া। মই মানে এনেকুৱা ফুডবিলাক খুব বেছি ভাল পাওঁ। আৰু এতিয়া গুৱাহাটী যাওঁতে, ৰিচেণ্টলি যেতিয়া গুৱাহাটী গৈছিলোঁ, তেতিয়া এইখিনি ফুড মই আনি ৰাখিছিলোঁ বিয়া চিয়াত গ'লে লগাবলৈ। আৰু অলমষ্ট মোৰ মেকআপ হৈ গ'ল, দেখিছেনে, একদম চিম্পল মেকআপ কৰিছোঁ। এইফালে এযোৰ পিন্ধিম আজি মই কাপোৰ, মুগাৰ, খুব ধুনীয়া কাপোৰযোৰ, কিন্তু বহুত বেছি চিম্পল, একদম সৰু ফুল। এয়া অকল এয়া এলাইন আছে, আৰু আঁচলটোতো অকল এয়া 2 লাইন, আৰু দহিটো এনেদৰে যিটো পকা দহিটো নহয়, সেইটো কৰা হৈছে।
কাপোৰযোৰ মেখেলাখনো বহুত চিম্পল এইযোৰ একেবাৰে চিম্পল আৰু ব্লাউজটো বহুত চিম্পল আজি এযোৰকে পিন্ধিম চিম্পল কিন্তু বহুত ষ্টেণ্ডাৰ্ড হয় সেইটো কাৰণে ভাবিছোঁ এযোৰকে পিন্ধোঁ আৰু আজি যিটো পাৰ্টি নহয় আজি বিয়াহে হয় গতিকে পাৰ্টিত অকণমান বেছি অলপ ফেঞ্চি টাইপত পিন্ধিম আৰু এতিয়া এয়া ওলাব লৈছোঁ কেনেকুৱা লাগে দেখাই আছোঁ পিন্ধি লোৱাৰ পিছত লগোৱা তুমি নিজে ওলাই লোৱা আজি মই ডিঙিত সোণৰ জুৱেলাৰী নিপিন্ধোঁ বুলি ভাবিছোঁ আৰু এইডাল মই লৈছিলোঁ গুৱাহাটীৰ গল্ডেন উইণ্ডৰ পৰা লৈছিলোঁ এইডালো অলপমান কষ্টলিয়ে আছিলে বাৰু কিন্তু মই একজেক্টলি দামটো পাহৰিছোঁ মেবি 3000 মান লৈছিল নেকি কিন্তু লোৱা দিন হ'ল প্ৰায় 4 বছৰমান হৈ গ'ল লোৱা আৰু এইডাল মোৰ খুব বেছি ভাল লাগে একদম পাৰ্লৰ হয় আৰু খুব বেছি ধুনীয়া শ্বাইনিং হয় মানে পিন্ধিলে একদম পূৰা মানে যিকেইটা পাথৰ আছে পূৰা ডায়মণ্ড টাইপত পূৰা জিলিকি থাকে বহুত বেছি ধুনীয়া হয় আৰু এয়া খাৰু এযোৰ পিন্ধিছোঁ আৰু লগতে এয়া বিউটিফুল ধুনীয়া হৈছে লিপষ্টিক নিজে লগাই লৈছে একদম মজাকে আজি পেপাৰখন বেছি দীঘল নহয় নাই ইবিএছখন আহিব অকণ দীঘল বাকীবোৰ নাহে ইমান দীঘল ৰেডি লাই মেলি এছা বিউটিফুল মম বিউটিফুল ডটাৰ পাপা ওলোৱাই নাই এতিয়ালৈকে সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ একদম সাজি কাচি এতিয়া প্ৰায় 3:30 মান হৈছে আৰু যাবলৈ ওলাইছোঁ বিয়া খাবৰ বাবে ৰাতিপুৱা গ'লোঁ স্কুল আৰু মাই গড আজি মানে ইমানেই দিগদাৰ যাবলৈ নহয় যিহেতু CM আহিছে আমাৰ লখিমপুৰলৈ গতিকে গাড়ীবিলাক চব লৈছে মানুহ মানে তাত মিটিঙত যাবৰ কাৰণে গতিকে মানে ইমান বেছি প্ৰব্লেমত ফচিছোঁ নহয় ৰাতিপুৱা যাওঁতে যেনে তেনে যিখন অৰুণাচল যোৱা বাছ এখনত গ'লোঁ তাৰপিছত আহোঁতে হেড ছাৰ যেনিবা টাউনলৈ আহিছিলে ছাৰৰ লগতে যেনে তেনে আমি আমাৰ মানে মোৰ কলিগ আৰু মই একদম ছাৰৰ লগতে ওলমি আহিছোঁ আৰু গাড়ীত আৰু যিহেতু আকৌ বিয়াও আছে আৰু বিয়া অকণমান দূৰ হয় গোগামুখত গতিকে একদম পটাপট আকৌ কিবা অকণমান খাই এয়া যাবলৈ ৰেডি হৈছোঁ খুব ধুনীয়া কাপোৰ এযোৰ পিন্ধিছোঁ দেখিছেনে একদম পূৰা একদম চিম্পল কিন্তু মোৰ বহুত বেছি ভাল লাগিছে কাপোৰযোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু এইফালে কাপোৰ দি দিছিলোঁ মেচিনত হৈছে আৰু এইটো অফ কৰোঁ আৰু এতিয়া যাওঁ আৰু দেখাই থাকিম আজি বিয়া গতিকে দেখাই থাকিম বাৰু কিমান সময় থাকোঁ মানে বহুত বেছি সময় থাকিব নোৱাৰোঁ কাৰণ ছোৱালীৰ চলি আছে এক্সাম আজিৰ পৰা তাই এক্সাম চলিছে আজি 2 তাৰিখ আজিৰ পৰা এক্সাম চলিছে গতিকে বহুত দেৰিলৈকে থকাটো পচিবল নহ'ব কিন্তু কাইলৈ যিহেতু হোলীৰ কাৰণে বন্ধ আছে আৰু মানে যাৰ বিয়া একদম বহুত বেছি নিজৰ বহুত বেছি আপোন যে কিছুমান থাকে যে তেনেকুৱা মানে ঘৰৰ হ'লেও কিছুমান মানে আপোন নোহোৱাকৈ থাকি যায় কিন্তু কিছুমান মানে তেজৰ সম্পৰ্ক নহ'লেও যে কিছুমান বহুত বেছি আপোন হয় তেনেকুৱা মানে ইমান বেছি ভাল সেইটো কাৰণে গৈ আছোঁ দেখাই থাকিম বাৰু সকলোবিলাক এতিয়া যাওঁ দেই বাই বাই আৰু মোৰ বিচনা দেখিছে নাই এনেকৈ আছে এতিয়া এইবিলাক কৰি থাকিলে মানে মোৰ লেট হৈ যাব সেইটো কাৰণে মই আজি এতিয়া নকৰোঁ আৰু এতিয়া গৈ আছোঁ The morning when the world begins to wake, there's a standard set in heaven
that no one can forsake. It's the line by which all measures, the truth that stands alone, a guide for every heart and soul to lead them to the throne. Morning. By which all is known. দেখাই না Every thought and deed, every secret মনে soul. চুৰি লৈ আহিছে It's the truth that never wavers, the light that never dims. In the hands ইমান of ধুনীয়া the লাগিছে সেইদিনাখন Creator who forgives our sins. অঁ এতিয়া দৰা এখনে ওলাব ন আনিবলৈ কইনা আনিবলৈ From the depths of ancient wisdom to the pages of ভিডিঅ' কৰি today. লৈছোঁ সুধা নাই আহিছে কিয় নাহিব Finest trial of justice. Every mercy, it's a measure of our kindness. Balance of our praise. ধুনীয়া বা কথা Mirror of his face. The measuring line. অঁ নচোৱা আগতে কিমান মানে ওপৰত ওখত থকা নিচিনা লাগিছিলে নাই এতিয়া যে তুমি হেৰি কৰি দিলে পুৰা ফিল আপ কৰি দিলে যে ইমান চাপৰ হৈ গ'ল চোৱা আহি গ'লো আগবাঢ়িছে নে হেৰিখন বাহ, বহুত- ছোৱালী ডাঙৰ হৈ গ'ল দেই এই ককা চিনি পাইছা নাই নমু ককাক পিহু কয় পিহু নিপলে খাই আছে পিহু লগে পোৱা নাই পাই ইমান ধুনীয়া ঘৰ বনালা আমাৰ বমা আমাৰ আইতা বৌ এজন মোৰ দাদা কেনেকে জানে নাই পাতি লোৱা নহয় এতিয়া একেবাৰে নিজৰ দাদা এই চাকৰি এজন নোহোৱালে মোৰ চাকৰি নহয় এইফালে কি আছে তেওঁ মানে মই কৈছিলোঁ আগতে তেওঁ আগত আছিলে মইতো এই এতিয়া বেলেগ এখনত 2 নম্বৰত আছিলে তাত মানে যদি হেৰি নহ'লহেঁতেন তেওঁ যদি তাত ল'ম বুলি ক'লে মোৰ চাকৰি নহ'ল কিমান ডাঙৰ হ'ল ছোৱালীজনী কিমান দিনৰ মূৰত আহিছোঁ কিমান দিন হ'ল বহুত দিন মনত পৰি বেলি আৰু তোমাৰ সমান ভাল ফ্ৰেণ্ড নাই নহয় আৰু গম পাইছা তোমালোক দুজনী ভাল ফ্ৰেণ্ড অঁ দৰা দুইজনী অঁ কইনা ৰুম ন কইনা আহি ইয়াতে ব'লা ব'লা যোৱা পিহু বেলেগ লৈ যোৱা আকৌ প্ৰাঞ্জল খুৰাহঁতৰ এতিয়া ডাঙৰ ঘৰ হ'ল তোমালোকৰ সেইদিনাখন হেৰি এটা বনাব ৰিলচ এটা বনাব দেই সেইদিনাখন ৰিচেপশ্যনৰ দিনা আমি হেৰি খুটা পুতিলোঁ নহয় ঘৰৰ খুটা পুতিলোঁ নহয় অঁ এইটো প্ৰাঞ্জল খুৰাহঁতৰ ফ্ল'ৰ চোৱা কিমান ধুনীয়া নুপুৰ তোমাৰ ড্ৰিমটো পূৰা হ'ল আৰু তোমাৰ ড্ৰিমটো পূৰা সেইখিনি লগাই দিয়া বাও বহুত মজা লাগিছে বৰ্ণিল দাদাৰ ৰুম কোনটো হ'ব বৰ্ণিল দাদাৰ ৰুম দেখা চোৱা ৰুহিবা এজনী আমাৰ পিহু অকণমান লাজ কৰিয়া হ'ল ন আগতকৈ অঁ পিহু অকণমান লাজু কি হৈছা লুইচা ৰুমটো চাওঁ এইটো কাৰ ৰুম এইটো আমাৰ ৰুম অঁ তোমাৰ এইটো আমাৰ ৰুম সেইটো আলহী ৰুম অঁ আলহী ৰুম एक पैसा एक पण नाही एक पण नाही हागायला बघा
লাগি আছে নোৱাৰিব এতিয়া এইখন আমাৰ কাৰণে এনেকুৱা এখন ঘৰ মানে যিখন ঘৰৰ কথা মৰালৈকে পাহৰিব পৰা নাযায় কাৰণ ইয়াতেই থাকি ছোৱালী ডাঙৰ হ'ল 4 বছৰ ইয়াতেই খেলিলে ইয়াতেই ভাত খালে ইয়াতেই থাকিলে আৰু মই যে এইটো চাকৰি কৰিবলৈ ৰাতিপুৱা ওলাই যাওঁ তাই ইয়াতে থাকে বৰ্ণিল পিহুহঁতৰ লগত খুব ধুনীয়াকৈ খেলি আৰু তাই মানে ৰাতিও যাব মন নকৰে আৰু কেতিয়াবা যদি তাই ইয়াত থাকে আৰু পিহু আৰু বৰ্ণিল গৈ আমাৰ তাত থাকে মানে গোটেইকেইটা একেবাৰে লগে নাভাগে গোটেইকেইটা অনবৰত খেলি থাকে ৰাতি 10টামান বজাত যেতিয়া শুবৰ সময় হয় তেতিয়াহে মানে অনা যায় আৰু এইফালে ইয়া দৰা যাবৰ বাবে লৈছে ইয়া বোৱাৰী দুইজনী পুৰা ৰেডি হৈছে ডাঙৰ বৌ আৰু সৰু বৌ নাযায় বাৰু দৰাৰ লগত ডাঙৰ বৌ যাব আৰু এইফালে দুইজনী পুৰা হৈ গ'ল মানে 2 বছৰমান লগ পোৱা নাই ন সেইটো কাৰণে অকণমান প্ৰথমতে মানে মাতিবলৈ অকণমান হেৰি হৈছিলে আৰু যিহেতু সৰু ছোৱালীৰ কথা তাৰপিছত আৰু একদম পুৰা ঘুলমিল গ'ল খুব ধুনীয়াকৈ পুৰা এনজয় কৰি আছে দুইজনীয়ে আৰু এইফালে ইয়া ওলাই আছে দৰা যাবৰ সময় হৈছে খুব ধুনীয়াকৈ সিহঁতে ওলাইছে আমি বাৰু দৰাৰ লগত নাযাওঁ কাৰণ ছোৱালী যিহেতু এক্সাম চলি আছে সেইকাৰণে কিন্তু মানুহজন যাব দৰাৰ লগত কইনা আনিবৰ বাবে মই আৰু ছোৱালী লখিমপুৰতে নামি দিম আৰু তেওঁলোকে মানে যাবগৈ আৰু যিহেতু এক্সাম চলি আছে সেইকাৰণে টোপনি খতি কৰিলে আকৌ দিগদাৰ হৈ যাব আৰু সৰু ছোৱালীৰ কথা যিহেতু গা চা বেয়া হৈ যাব বুলি ভয় লাগে সেইটো কাৰণে বাকী পঢ়া শুনাটো বাৰু ইমান নহয় আৰু তাই মানে কি পঢ়াবিলাক অকণমান পঢ়ালে তাই পাৰি যায় সেইকাৰণে মোৰ ইমান টেনশ্যন নালাগে কিন্তু মানে কি যিহেতু অকণমান গা চা বেয়া হৈ যায় বুলি অকণমান টেনশ্যন লওঁ সেইটো কাৰণে আমি নগ'লোঁ দৰাৰ লগত আৰু এইফালে এয়া দৰা নোৱাই মেলি আহি খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধি ৰেডি হৈছে আমাৰ ধুনীয়া কইনা আনিব যাবৰ বাবে আৰু আমিও এয়া বহি আছোঁ ৰভাৰ তলত আজি ভালকৈ ডেক'ৰেশ্যন হোৱা নাই 4 তাৰিখে আছে ৰিচেপশ্যন গতিকে সেইদিনাখনেই খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হ'ব ৰভাৰ তলখন আৰু এইফালে এইখন গাড়ী তেওঁলোকৰ নিজৰ গাড়ীয়ে হয় পাপাকৰ গাড়ী আৰু এইখন গাড়ীয়ে লৈ পিনে কইনা আনিব যাব এয়া গাড়ীখন খুব ধুনীয়াকৈ সজাইছে চাওকচোন কিমান ধুনীয়া লাগিছে
biasa ya. Đó thì đã anh এইখিনি সময় খুব বেছি ভাল লগা সময়। এয়া আমাৰ দৰাই খুব ধুনীয়াকৈ সাজি কাচি কইনা আনিবৰ বাবে যাবলৈ ৰেডি হৈছে আৰু মানে কি খুব ভাল লাগে দৰাৰ লগত গৈ, কাৰণ কি দৰাৰ লগত যোৱাৰ ফূৰ্তিটো মানে যি যায় তেওঁহে বুজি পায়, বহুত বেছি ভাল লগা। কিন্তু এইবাৰলৈ মই যাব নোৱাৰিলোঁ আৰু, কাৰণ যিহেতু এক্সাম চলি আছে ছোৱালীৰ, সেইটো কাৰণে তেওঁলোককে এয়া বিদায় দিলোঁ। খুব ধুনীয়াকৈ তেওঁলোকে এতিয়া কইনা আনিব আৰু ৰাতিপুৱা আহি কইনা পাবহি। আমি আকৌ 4 তাৰিখৰ দিনা ৰিচেপশ্যনৰ পাৰ্টিৰ দিনাখন যাম আৰু এয়া আমি আশীৰ্বাদ কৰিছোঁ দৰা কইনা খুব ধুনীয়াকৈ কুশলে থাকক আৰু আপোনালোকেও দৰা কইনাক খুব ধুনীয়াকৈ আশীৰ্বাদ কৰিব। পূজা বেছি হাত ফাটি গৈছেগৈ ৰাতিপুৱা, মানে কিবা কিবি কাম কৰি কৰি আঙুলিকেইটা অঁ 3 ঘণ্টা যাবলৈ পাইছোঁ। বাই বাই। ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা কৰি দিব আৰু নতুনকৈ যদি মোৰ চেনেল চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো হিট কৰি দিব, যাতে মই বনোৱা সকলোবিলাক ভিডিঅ'ৰ নটিফিকেশ্যনছ আপোনালোকে সোনকালে পায়। গতিকে অতি সোনকালে ৰিচেপশ্যন পাৰ্টি ব্লগত লগ পাম আৰু ৰিচেপশ্যনৰ ধুনীয়া ব্লগ চাবলৈ চেনেলটো